নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ পৰা আমি আলোচনা কৰিম অহা জুলাই মাহত হ'বলগীয়া সিজেট পৰীক্ষা সম্পৰ্কে। সেয়ে আজি আমি লৈ আহিছো অসমীয়া ভাষাৰ সম্পূৰ্ণ সিলেবাস পেপাৰ 1 আৰু পেপাৰ 2 ৰ ওপৰত। এইটো মোৰ প্ৰথম ভিডিঅ' হয়। আশা কৰো ভিডিঅ'টি চাই অলপ হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু সিটেট দিব বিচৰা আপোনালোকৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিব, কিয়নো অনাগত দিনত বাকি থকা বিষয়সমূহৰ সিলেবাস সম্পৰ্কে আলোচনা কৰিম আৰু লগতে এনচিইআৰটি পেডাগজি আৰু কন্টেন্টসমূহ আলোচনা কৰি যাম। গতিকে এতিয়া আহিছো ভিডিঅ'টিৰ মূল বিষয়লৈ। সিটেট জুলাই 2025 অসমীয়া ভাষাৰ সম্পূৰ্ণ সিলেবাস, বুক নম্বৰ 30, ভাষা 1 লেংগুৱেজ 1 আৰু ভাষা 2 লেংগুৱেজ 2। পেপাৰ 1 এলপি নিম্ন প্ৰাথমিক আৰু পেপাৰ 2 ইউপি উচ্চ প্ৰাথমিক। ইয়াত মই ক, খ আৰু ক হিচাপে ইনক্লুড কৰিছো। ক নম্বৰ যদি চাও, ভাষাৰ বোধ শক্তিৰ ধাৰণা, লেংগুৱেজ কম্প্ৰিহেনশ্যন, মুঠ নম্বৰ 15 আৰু খ নম্বৰ ভাষা বিকাশৰ শিক্ষণ বিজ্ঞান, পেডাগজি অফ লেংগুৱেজ ডেভেলপমেন্ট, মুঠ নম্বৰ 15। সম্পূৰ্ণ সিলেবাস। ক নম্বৰ ভাষাৰ বোধ শক্তিৰ ধাৰণা, লেংগুৱেজ কম্প্ৰিহেনশ্যন। ইয়াত থাকিব গদ্যাংশ, এটা পেৰাগ্ৰাফ দিয়া থাকিব, মুঠ নম্বৰ থাকিব 9, 2 নম্বৰ পদ্যাংশ, এটা কবিতা দিয়া থাকিব, মুঠ নম্বৰ থাকিব 6 আৰু অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণ সাধাৰণতে গদ্যাংশ আৰু পদ্যাংশ যি দিয়া থাকিব তাতে থাকিব, আৰু এই যিখিনি ব্যাকৰণ হয় এই ব্যাকৰণখিনি আমি মেট্ৰিক পৰীক্ষাত ইতিমধ্যে পঢ়ি আহিছো। যেনে সন্ধি, 1 নম্বৰ সন্ধি, সন্ধি স্বৰসন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি। 2 নম্বৰ উপসৰ্গ আৰু অনুসৰ্গ। 3 নম্বৰ শব্দ, শব্দৰ বহুতো ভাগ আছে, যেনে যৌগিক শব্দ, জুৰীয়া শব্দ, অনুৰূপ শব্দ, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, তৎসম শব্দ, অৰ্ধতৎসম শব্দ আৰু তদ্ভৱ শব্দ। 4 নম্বৰ প্ৰত্যয়, কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়। 5 নম্বৰ বিভক্তি, নাম বিভক্তি আৰু ক্ৰিয়া বিভক্তি। 6 নম্বৰ পদ, পদ আৰু ইয়াৰ প্ৰকাৰ। 7 নম্বৰ নতবিধি আৰু শতবিধিৰ নিয়ম। 8 নম্বৰ পদ আৰু ইয়াৰ প্ৰকাৰ। 9 নম্বৰ বাক্য আৰু ইয়াৰ প্ৰকাৰ। 10 নম্বৰ খণ্ড বাক্য আৰু চতুৱা ঠাঁচ। 11 নম্বৰ বচন, লিংগ আৰু 13 নম্বৰ সমাস। 14 নম্বৰ অলংকাৰ, অলংকাৰৰো বহুতো ভাগ আছে, যেনে শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰ। শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰৰো ভাগ আছে। 15 নম্বৰ ছন্দ, যেনে মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দৰ ধাৰণা, ইয়াৰো বহুত কেইটা ভাগ আছে। এবাৰ আহিছো খ নম্বৰ ভাষা বিকাশৰ শিক্ষণ বিজ্ঞান। ইউনিট 1 ভাষাৰ প্ৰকৃতি, নেচাৰ অফ লেংগুৱেজ। ভাষাৰ অৰ্থ, প্ৰকৃতি, বৈশিষ্ট্য আৰু ভাষাৰ কাৰ্য। ভাষাৰ বিভিন্ন ৰূপ, যেনে মৌখিক ভাষা, লিখিত ভাষা আৰু চিহ্ন ভাষা। ভাষাৰ প্ৰকাৰ, মাতৃভাষা, কথিত ভাষা, লিখিত ভাষা, মান্য ভাষা, উপভাষা, আধুনিক ভাৰতীয় ভাষা, ধ্ৰুপদী ভাষা ইত্যাদি। উপভাষা, উপভাষাৰ অৰ্থ, বৈশিষ্ট্য আৰু প্ৰকাৰ। আঞ্চলিক উপভাষা আৰু মান্য উপভাষাৰ অৰ্থ। আঞ্চলিক উপভাষা আৰু মান্য উপভাষাৰ মাজত পাৰ্থক্য। মাতৃভাষাৰ অৰ্থ, প্ৰকৃতি আৰু বৈশিষ্ট্য।
মাতৃভাষা শিক্ষণৰ উদ্দেশ্য শিক্ষাত মাতৃভাষাৰ ভূমিকা আৰু গুৰুত্ব পাঠ্যক্ৰমত মাতৃভাষাৰ ভূমিকা মাতৃভাষা শিক্ষণৰ নীতি আৰু পদ্ধতি মাতৃভাষা আৰু বিদেশী ভাষাৰ মাজত পাৰ্থক্য মাতৃভাষা শিক্ষণত শিক্ষকৰ ভূমিকা ইউনিট 2 ভাষা আহৰণ আৰু ভাষা শিক্ষণ ল্যাঙ্গুৱেজ একুইজিশন এণ্ড ল্যাঙ্গুৱেজ লাৰ্নিং ভাষা আহৰণ আৰু ভাষা শিক্ষণৰ অৰ্থ ভাষা আহৰণ আৰু ভাষা শিক্ষণৰ মাজত পাৰ্থক্য ভাষা আহৰণৰ বিভিন্ন পৰ্যায় ক নম্বৰ পূৰ্ব ভাষিক স্তৰ ক নম্বৰ উত্তৰ ভাষিক স্তৰ ইউনিট 3 ভাষা শিক্ষণৰ নীতি প্ৰিন্সিপলছ অফ ল্যাঙ্গুৱেজ টিচিং 1 নম্বৰ অভিলষণ আৰু আগ্ৰহৰ নীতি 2 নম্বৰ শিশুকেন্দ্ৰিক শিক্ষণৰ নীতি 3 নম্বৰ ব্যক্তি পাৰ্থক্যৰ নীতি 4 নম্বৰ অভ্যাস গঠনৰ নীতি 5 নম্বৰ কাবাস আৰু অনুশীলনৰ নীতি প্ৰিন্সিপল অফ ড্ৰিল এণ্ড প্ৰেক্টিছ 6 নম্বৰ অনুকৰণৰ নীতি 7 নম্বৰ শিক্ষণৰ স্বাভাৱিক কৰ্মৰ নীতি 8 নম্বৰ মাতৃভাষা ব্যৱহাৰৰ নীতি 9 নম্বৰ সঠিকতাৰ নীতি 10 নম্বৰ ভাষা প্ৰকাশৰ নীতি ইউনিট 4 ভাষান্তৰকৰণৰ ধাৰণা কনসেপ্ট অফ ট্ৰান্সলিঙ্গুয়ালিজম ভাষান্তৰকৰণৰ অৰ্থ ভাষান্তৰকৰণৰ প্ৰকৃতি আৰু বৈশিষ্ট্য ভাষা মিশ্ৰণৰ অৰ্থ মিনিং অফ কোড মিক্সিং ভাষা মিশ্ৰণৰ প্ৰকৃতি আৰু বৈশিষ্ট্য ভাষা সঞ্চাৰণৰ অৰ্থ মিনিং অফ কোড সুইচিং ভাষা সঞ্চাৰণৰ প্ৰকৃতি আৰু বৈশিষ্ট্য ইউনিট 4 দ্বিভাষিকতা আৰু বহুভাষিকতাৰ ধাৰণা দ্বিভাষিকতাৰ অৰ্থ আৰু বৈশিষ্ট্য দ্বিভাষিকতাৰ প্ৰকাৰ যেনে সন্তমুখী দ্বিভাষিকতা আৰু বিয়োগমুখী দ্বিভাষিকতাৰ অৰ্থ বহুভাষিকতাৰ অৰ্থ আৰু প্ৰকৃতি আৰু বৈশিষ্ট্য বহুভাষিকতাৰ আধাৰত ওপৰত মাতৃভাষাৰ ওপৰত আধাৰিত বহুভাষিকতা দ্বিভাষিকতা আৰু বহুভাষিকতাৰ মাজত পাৰ্থক্য ইত্যাদি 5 নম্বৰ ইউনিট 5 পৃথিৱীৰ মহান ভাষাবিদসকল ৱৰ্ল্ড ফেমাছ লিংগুইষ্ট যেনে নম চমস্কি বিয়ব স্কিনাৰ ষ্টিফেন কেৰেচন লি ভাইগস্কি চিন পিয়াছ ইত্যাদি লগতে চিন কামিন্সৰ ভাষা আহৰণ তত্ত্ব যেনে ক নম্বৰ প্ৰাথমিক আন্ত ব্যক্তিক যোগাযোগ দক্ষতা আৰু খ নম্বৰ প্ৰজনিত বিদ্যায়তনিক দক্ষতা চেম চেচাৰৰ সম্পূৰ্ণ শাৰীৰিক সঁহাৰি শেফি অৰ্ফৰ হাইপথেচিছ বা প্ৰমেয় এইখিনি গোটেই ইনক্লুড হৈ আছে 6 নম্বৰ ইউনিট ভাষা শিক্ষণৰ লগত জড়িত বিভিন্ন পদ্ধতি মেথড অফ ল্যাঙ্গুৱেজ টিচিং ব্যাকৰণ অনুবাদ পদ্ধতি প্ৰত্যক্ষ পদ্ধতি শ্ৰাব্য ভাষিক পদ্ধতি সাৰগ্ৰাহী পদ্ধতি ইত্যাদি আৰু যোগাযোগ পদ্ধতি দ্বিভাষিক পদ্ধতি আগমন পদ্ধতি নিগমন পদ্ধতি মাইকেল ওয়েস্টৰ প্ৰথম পদ্ধতি বা নতুন পদ্ধতি ৰিডিং মেথড ইউনিট 7 ভাষা কৌশল ল্যাঙ্গুৱেজ স্কিল ভাষা কৌশল এক শ্ৰৱণ কৌশলৰ বিকাশ শ্ৰৱণৰ অৰ্থ বৈশিষ্ট্য শ্ৰৱণৰ উদ্দেশ্য শ্ৰৱণৰ গুৰুত্ব শ্ৰৱণৰ প্ৰকাৰ শ্ৰৱণ উদ্দীপকৰ অৰ্থ শ্ৰৱণ কৌশলৰ মূল্যায়ন ভাষা কৌশল 2 কথন কৌশলৰ বিকাশ স্পিকিং স্কিল কথনৰ অৰ্থ বৈশিষ্ট্য কথনৰ উদ্দেশ্য আৰু গুৰুত্ব কথনৰ উপদক্ষতাসমূহ কথনৰ প্ৰকাৰ কথন কৌশলৰ মূল্যায়ন ভাষা কৌশল 3 পঠন কৌশলৰ বিকাশ ৰিডিং স্কিল পঠনৰ অৰ্থ বৈশিষ্ট্য উদ্দেশ্য আৰু গুৰুত্ব পঠনৰ প্ৰকাৰ নীৰৱ পঠন আৰু সৰৱ পঠন নীৰৱ পঠন আৰু সৰৱ পঠনৰ মাজত পাৰ্থক্য আৰু নীৰৱ পঠন আৰু সৰৱ পঠনৰ প্ৰয়োজনীয়তা তাৰপিছত ভাষা কৌশল 3 পঠন কৌশলৰ বিকাশ ৰিডিং স্কিল যেনে 3 নম্বৰ আদৰ্শ পঠনৰ বৈশিষ্ট্য আৰু গুণ স্পষ্ট পঠন সমস্যা পঠন আৰু দ্ৰুত পঠন পঠনৰ উপদক্ষতাসমূহ পঠন কৌশলৰ বিভিন্ন প্ৰক্ৰিয়া পঠন আৰু লিখনৰ মাজত সম্পৰ্ক পঠন কৌশলৰ মূল্যায়ন ভাষা কৌশল 4 লিখন কৌশলৰ বিকাশ
রাইটিং স্কিল লিখনৰ অৰ্থ আৰু বৈশিষ্ট্য লিখনৰ গুৰুত্ব আৰু উদ্দেশ্য লিখনৰ পৰ্যায় আৰু স্তৰ লিখনৰ প্ৰকাৰ লিখনৰ উপদক্ষতাসমূহ আৰু লিখন কৌশলৰ মূল্যায়ন তাৰপিছত ভাষা কৌশল 4 যেনে হাতৰ আখৰ ভাল হাতৰ আখৰৰ লক্ষণ আৰু বৈশিষ্ট্য হাতৰ আখৰৰ প্ৰকাৰ ইউনিট 8 ভাৰতীয় সংবিধানত ভাষা সম্বন্ধে থকা ব্যৱস্থা দ্য প্ৰভিজন অফ লেংগুৱেজ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যেনে ভাৰতীয় সংবিধানত স্বীকৃত ভাষাবোৰ ভাৰতীয় সংবিধানত হিন্দী ভাষাৰ স্থান ভাৰতীয় সংবিধানত ইংৰাজী ভাষাৰ স্থান ভাৰতীয় সংবিধানত ভাষা সম্বন্ধে থকা বিভিন্ন অনুচ্ছেদ যেনে অনুচ্ছেদ নং 343 আৰু অনুচ্ছেদ নং 345 ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ভাষাসমূহ তাৰপিছত ভাৰতত ভাষা শিক্ষাৰ বিভিন্ন নীতিসমূহ তিনি ভাষা সূত্ৰৰ ধাৰণা চৰকাৰী ভাষা আইন 1963 তিনি ভাষা সূত্ৰ কাৰ্যকৰীকৰণত 1964-66 চনৰ কোঠাৰী আয়োগৰ ভূমিকা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা 2005 নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 নিপুণ ভাৰত মিছন 2021 তাৰপিছত ইউনিট 9 অন্তৰ্ভুক্তিকৃত শিক্ষা ইনক্লুসিভ এডুকেশন অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ অন্তৰ্ভুক্তিকৃত শিক্ষাৰ নীতি অন্তৰ্ভুক্তিকৃত শিক্ষাৰ সুবিধা আৰু অসুবিধা বহুস্তৰীয় আৰু এজনীয়া শিক্ষকৰ শ্ৰেণী কোঠাৰ নীতিসমূহ অন্তৰ্ভুক্তিকৃত শিক্ষা প্ৰয়োগত থকা প্ৰত্যাহ্বানসমূহ তাৰপিছত ইউনিট 10 ভাষা আহৰণ আৰু ভাষা শিকনৰ মান নিৰূপণ এছেছমেন্ট অফ ল্যাঙ্গুয়েজ একুইজিশন এন্ড ল্যাঙ্গুয়েজ লার্নিং মান নিৰূপণৰ অৰ্থ আৰু বৈশিষ্ট্য মান নিৰূপণৰ প্ৰকাৰ যেনে 1 নম্বৰ গঠনীয় মান নিৰূপণ ফৰ্মেটিভ এছেছমেন্ট আৰু 2 নম্বৰ সংক্ষেপী মান নিৰূপণৰ অৰ্থ যেনে সামেটিভ এছেছমেন্ট গঠনীয় মান নিৰূপণ আৰু সংক্ষেপী মান নিৰূপণৰ মাজত পাৰ্থক্য তাৰপিছত ভাষা দক্ষতাৰ মান নিৰূপণৰ ধাৰণা সৰ্ব দক্ষতাৰ মান নিৰূপণৰ অৰ্থ কথন দক্ষতাৰ মান নিৰূপণৰ অৰ্থ পঠন দক্ষতাৰ মান নিৰূপণৰ অৰ্থ আৰু লিখন দক্ষতাৰ মান নিৰূপণৰ অৰ্থ তাৰপিছত ভাষা শিক্ষকৰ বাবে মান নিৰূপণৰ আহিলা আৰু কৌশল এটা ভাল নিৰূপণৰ বৈশিষ্ট্য ইত্যাদি ইউনিট 11 শিক্ষণ অক্ষমতা বা অসমৰ্থতাৰ ধাৰণা কনসেপ্ট অফ লাৰ্নিং ডিসএবিলিটি আমাক চাব লাগিব অক্ষমতাৰ অৰ্থ আৰু বৈশিষ্ট্য শিক্ষণ অক্ষমতাৰ অৰ্থ আৰু বৈশিষ্ট্য শিক্ষণ অক্ষমতাৰ প্ৰকাৰ যেনে ডিসগ্ৰাফিয়া ডিসলেক্সিয়া আৰু ডিসক্যালকুলিয়া ইত্যাদি লগতে আৰু বহুকেইটা ভাগ আছে শিক্ষণ অক্ষমতাৰ যিখিনি ভাগ এই গোটেইখিনি আমি আলোচনা কৰি যাম শিক্ষণ অক্ষমতা শিশুৰ চিনাক্তকৰণ শিক্ষণ অক্ষমতা শিশুৰ মূল্যায়ন ইত্যাদি ইউনিট 12 শিক্ষণ সঁজুলি টিচিং লাৰ্নিং মেটেৰিয়েল শিক্ষণ সঁজুলিৰ অৰ্থ আৰু বৈশিষ্ট্য শিক্ষণ সঁজুলিৰ প্ৰয়োজনীয়তা শিক্ষণ সঁজুলিৰ প্ৰকাৰ যেনে শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি প্ৰকৃত বস্তু ৰিয়েল অবজেক্ট নিৰ্ভৰযোগ্য ভাষা সামগ্ৰী ল্যাঙ্গুয়েজ অথেন্টিক মেটেৰিয়েল ইত্যাদি তাৰপিছত ইউনিট 13 ভাষা শিক্ষণ আৰু শিকনৰ বিভিন্ন অভিগমন এপ্ৰচ অফ ল্যাঙ্গুয়েজ টিচিং এন্ড লাৰ্নিং গঠনমূলক অভিগমন যোগাযোগমূলক অভিগমন কাৰ্যাত্মক অভিগমন সিদ্ধান্তবাদী বা সংগঠনবাদী অভিগমন সামগ্ৰিক ভাষা অভিগমন আচৰণবাদী অভিগমন ইত্যাদি ইউনিট 14 ব্যাকৰণৰ ধাৰণা কনসেপ্ট অফ গ্ৰামাৰ ব্যাকৰণৰ অৰ্থ আৰু বৈশিষ্ট্য ব্যাকৰণৰ প্ৰকাৰ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণ শিকোৱাৰ উপায় প্ৰাথমিক পৰ্যায়ত ভাষা শিক্ষণত ব্যাকৰণৰ ভূমিকা তাৰপিছত ইউনিট 15 ভাষাত নিদানমূলক শিক্ষা বা প্ৰতিকাৰমূলক শিক্ষা নিদানমূলক শিক্ষণৰ অৰ্থ বৈশিষ্ট্য উদ্দেশ্য আৰু বিভিন্ন কৌশল ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ কৌশলৰ বিকাশৰ কাৰণে নিদানমূলক শিক্ষা ছাত্ৰ ছাত্ৰীৰ কথন কৌশলৰ বিকাশৰ কাৰণে নিদানমূলক শিক্ষা ছাত্ৰ ছাত্ৰীৰ পঠন কৌশলৰ বিকাশৰ কাৰণে নিদানমূলক শিক্ষা বা শিক্ষণ ছাত্ৰ ছাত্ৰীৰ লিখন কৌশলৰ বিকাশৰ কাৰণে নিদানমূলক শিক্ষা বা শিক্ষণ ইত্যাদি ইউনিট 16
ভাষা শিকন আৰু শিকনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ সাম ইম্পৰ্টেণ্ট আসপেক্ট অফ লেংগুৱেজ টিচিং এণ্ড লাৰ্নিং যেনে ভাষা শিকনৰ সূত্ৰ মেক্সিম অফ টিচিং পাঠ্যক্ৰম অতিকৰ্মনীয় ভাষা লেংগুৱেজ একৰছ কাৰিকুলাম শ্ৰেণীকোঠাত ভাষা শিকন আৰু শিকনৰ বিভিন্ন প্ৰত্যাহ্বান চেলেঞ্জ অফ লেংগুৱেজ টিচিং এণ্ড লাৰ্নিং তাৰপিছত চিটেট পুৰণি প্ৰশ্ন কাকত 2021, 22, 23 আৰু 24 যিখিনি অনলাইনত পৰীক্ষা হৈছিল তাৰ লগতে 2023 চনৰ আগষ্ট মাহত আৰু 2024 চনৰ জানুৱাৰী জুলাই আৰু 2024 চনৰে যেটো হৈ গল ডিসেম্বৰ মাহত এই গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হ'ব যেনে অসমীয়া ভাষা ইংৰাজী ভাষা পৰিৱেশ অধ্যয়ন গণিত শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান ইত্যাদি আপোনালোকে এই গোটেইখিনি প্ৰশ্ন কাকত চাব লাগিব ভিডিওটো শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জয় আই অসম